সভাপতিও ইয়াক অফিচিয়েলি আমি কণ্ডেম কৰিছে আৰু ময়ো ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক বিষয়টোত ক্ষমা খুজিবৰ বাবে অনুৰোধ কৰিছিলোঁ আৰু তেওঁ ক্ষমাও খুজিছে। এটা দুটা কথা সেনচিটিভ কথা আমি মনত ৰখা উচিত হ'ব আৰু বিষয়বিলাকৰ সন্দৰ্ভত যদি কেতিয়াবা প্ৰসংগটোৰ পৰা আঁতৰি যায় এটা কথা ধৰি থকা হয় তাতো কেতিয়াবা সমাজত ভুল বাৰ্তা যায়। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই সিদিনাখন ভাষণ দি আছে। মন্ত্ৰীয়ে ভাষণ দিলে বিধায়কসকলে বাধা দিয়ে। সদনত তাৰ প্ৰক্ৰিয়া আছে, উদাহৰণ আছে। এজন সতীৰ্থ বিধায়কে ভাষণ দিলে আন এজন বিধায়কে তেওঁক ইৰিটেট কৰি থকা আৰু সকলো মানুহ সকলো সময়তে বেলেঞ্চতো নাথাকে। মই হাউচক অনুৰোধ কৰিম যে প্ৰত্যেকজন সদস্যই বহুত কষ্ট কৰি অলপ সময় পায় নিজৰ সমষ্টিৰ কথা ক'ব। সাধাৰণতে সময় নাপায় কাৰণ মন্ত্ৰী বা আন ইয়াত ৰুলৰ মতে যায়। বহুত কষ্ট কৰি কোনোবা সদস্যই অলপমান সময় পায় নিজৰ সমষ্টিৰ কথা ক'ব। সি লাগিলে শাসকীয় হওক বিৰোধী দলে হওক। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ এটা ভগৱান প্ৰদত্ত এটা বেমাৰ এটাও আছে। তেখেতে কথা কওঁতে বহুত সময়ত যেতিয়া তেওঁ কংগ্ৰেছত আছিলে তেওঁ মোকো বহুত ধৰণে আমাকো তেওঁ যথেষ্ট নক'বলগীয়া কথাও কৈছিলে। কিন্তু মই সদায় এটা সেনচিটিভিটি মেইনটেইন কৰোঁ যে কিছুমান সমাজৰ পৰা কিছুমান মানুহ ওলাই অহাটোৱে ডাঙৰ কথা। তেওঁলোকক কণ্ডেম কৰাটোতে সমস্যা শেষ হৈ নাযায়। কেনেকৈ তেওঁলোকক আমি নিৰ্মাণ কৰিব পাৰোঁ। আজি এজন ৰূপজ্যোতি কুৰ্মীক কণ্ডেম কৰি শেষ কৰি দিব পাৰি, কিন্তু ৰূপজ্যোতি কুৰ্মী শেষ হৈ নাযায়। ৰূপজ্যোতি কুৰ্মীৰ লগে লগে এটা জনগোষ্ঠীৰ মুক্ত কণ্ঠ এটাও নোহোৱা হৈ যাব। মই সেইকাৰণে বিচাৰোঁ যে বিৰোধী দলপতি ডাঙৰীয়াকো মই আহ্বান জনাম যে ৰূপজ্যোতি কুৰ্মীক যিমানে দাবাই কুচাই আমি ইয়াত শেষ কৰি দিব পাৰোঁ 125 জনে মিলি, কিন্তু ৰূপজ্যোতি কুৰ্মীতেতো বিষয়টো শেষ হৈ নাযায়। তেওঁ এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠী এটাক প্ৰতিনিধিত্ব কৰে। 5টা মিনিট সময় পাইছিল। তেওঁ কথা কৈ থাকোঁতে যদি ভিডিঅ' চোৱাৰে কথা হয় যি দুজন বিধায়কে তেওঁক বাৰে বাৰে কাটি আছিলে তেওঁক ৰাস্তাৰ কথা সোধাৰ কি প্ৰয়োজন আছিল। যদি ধোদৰ আলি বেয়া আছে তাৰ দায়িত্ব মোৰ। আজি বহুত সমষ্টিৰ আজি মই আমিনুল ইছলাম ডাঙৰীয়াৰ কথা কওঁ মানকাছাৰ ৰাস্তা আপোনাৰ বেয়া। তাৰ কাৰণে যদি মই আপোনাক কেশৱ মহন্ত বা নৱদলে আপোনাক সমালোচনা কৰে আপুনি কি উত্তৰ দিব? আপুনিতো মন্ত্ৰীও নহয়। আমাৰ বহুত সমষ্টিৰ ৰাইজৰ সমষ্টিৰ ৰাস্তা বেয়া। বিধায়কজনে কি কৰিব? বিধায়কজনে হাউচত আহি উত্থাপনে কৰিব। আজি মানকাছাৰত যোৱা ৰাস্তাটো বেয়া বুলি আমিনুল ইছলাম ডাঙৰীয়াই ভাষণ দিওঁতে চবেই যদি তেওঁক টিটকাৰি মাৰি থাকে আপোনাৰ এইটো ৰাস্তা কি হ'ল, আপোনাৰ এইটো ৰাস্তা কি হ'ল, আপোনাৰতো ইৰিটেট লাগিব। এফালে ৰাস্তাটো কৰিব পৰা নাই, বিধায়ক হৈ আছোঁ আৰু লগত মোক এক্সপ'জ কৰি আছে। এইটো মন্ত্ৰীক কওক ধোদৰ আলি বেয়া হৈ আছে তাৰ সম্পূৰ্ণ দায়িত্ব মন্ত্ৰী হিচাপে মোৰ। ৰূপজ্যোতি কুৰ্মীয়ে কি কৰিব? বেচাৰাইটো দিনে ৰাতিয়ে ৰাস্তাটোৰ কাৰণে মোৰ লগত কাজিয়া কৰি থাকে। কিমানটা হোৱাটছআপ মোক দি থৈ দিছে। আজি অখিল গগৈ ডাঙৰীয়া সদনত নাই, মই তেওঁৰ নাম ল'ব খোজা নাই। তেওঁ ৰূপজ্যোতি কুৰ্মীক দুখী আছে। তাৰমানে কি শিৱসাগৰত বেয়া ৰাস্তা নাই নেকি? তেওঁ শিৱসাগৰৰ বিধায়ক, শিৱসাগৰৰ ৰাস্তাৰ কথা ক'ব লাগে। যদি বিধায়কসকলে বিধায়কৰ মাজত সুসম্পৰ্ক ৰক্ষা কৰি নাথাকে আমাৰ সমাজখন গৈ থাকিব তললৈকে। সেইকাৰণে মই সদনক আহ্বান জনাম যে সমষ্টিটোৰ উন্নতি নোহোৱাৰ কাৰণে অহাকালি ইলেকশ্যনো আছে। বিধায়কক গালি পাৰি কি হ'ব? যিমানটো টকা পইচা আছে চৰকাৰে কৰিব, কিন্তু মৰিয়নিত ইলেকশ্যন কোনোবাই